নমস্কাৰ। আপোনাৰ সন্তানক ইংৰাজী শিকাব নেকি? আপোনাৰ সন্তানক ইংৰাজী কবলৈ শিকাব নেকি? আহক আৰ.আই. চেনেললৈ। আৰ.আই. চেনেলটোত আপোনালোকৰ সন্তানৰ কাৰণে ইংৰাজী শিকোৱাৰ কাৰণে এটা সৰল মাধ্যম ব্যৱহাৰ কৰা হৈছে। অতি সহজ পন্থা অৱলম্বন কৰা হৈছে। আপুনি শিকাব বিচাৰে নেকি? আপোনাৰ সন্তান ডাঙৰ হওক আৰু ইংৰাজী সলসলীয়াভাৱে ক'ব পাৰে, যাতে আৰু পঢ়িব পাৰে। ইংৰাজী ভাষা ক'বলৈ হ'লে আমাৰ প্ৰথম অৱস্থাত স্বৰবৰ্ণ সম্পৰ্কে জ্ঞান থাকিব লাগিব। ভাৱেল সম্পৰ্কে আমাৰ জ্ঞান থাকিব লাগিব। আমাৰ অসমীয়া ভাষাত স্বৰবৰ্ণৰ চিন হৈছে 11টা, অৰ্থাৎ অ ফলাৰ চিন, যাক আমি কি বুলি কওঁ? যি বৰ্ণ উচ্চাৰণ কৰোতে আমাৰ উশাহ নিশাহ লোৱা বন্ধ নহয়, সেই বৰ্ণবোৰক আমি কি বুলি কোৱা হয়? ইংৰাজীত ভাৱেল বুলি কোৱা হয়, আৰু অসমীয়াত কোৱা হয় স্বৰবৰ্ণ নাইবা অ ফলাৰ আখৰ। তেনেহলে এই যে স্বৰবৰ্ণ আৰু ভাৱেলৰ মাজত কি সম্পৰ্ক আছে, এইটো আমি ভালকৈ জানিলেহে ইংৰাজী লিখিব পাৰিম আৰু ক'ব পাৰিম। এইকেইটাৰ সম্পৰ্ক যদি জনা নাথাকে, তেতিয়াহলে আমি কেতিয়াও ইংৰাজী ভাষা ক'বও নোৱাৰিম, লিখিবও নোৱাৰিম, মানুহৰ সন্মুখত গৈ প্ৰকাশ কৰিবও নোৱাৰিম। সেয়েহে প্ৰথম অৱস্থাত আমি চাওঁ যে আমাৰ ইংৰাজী ভাষাত যে অসমীয়াৰ পৰা কেনেকৈ ইংৰাজী ভাষাৰ অৰ্থাৎ ভাৱেলৰ সম্পৰ্ক আছে, কি কি সম্পৰ্ক আছে, এই সম্পৰ্কসমূহলৈ আজি মন কৰা। যেনেকুৱাকৈ অ ফলাৰ আখৰত প্ৰথমটো লেটাৰ আছে কি? চৰাই অ, আমি যাক অ বুলি কওঁ। এই অ আখৰৰ ইংৰাজী কি হব? এ নাইবা ও। তাৰ পিছত আছে কি? চৰায়া। যে চৰাইৰ পিছৰ আখৰটো হৈছে চৰায়া। চৰায়া সমান সমান হব আকাৰ, আকাৰৰ ইংৰাজী হব এ নাইবা ইউ। তাৰ পিছত আছে হস্ৰ ই। হস্ৰ ই আখৰত কি হব? হিচিকাৰ। হিচিকাৰৰ ইংৰাজী কি হব? আই হব, নাইবা ৱাই হব, নাইবা ই হব। আৰু তাৰ পিছত আছে কি? দীৰ্ঘ ই। দীৰ্ঘ ই সমান সমান দীৰ্ঘিকাৰ। দীৰ্ঘিকাৰৰ ইংৰাজীটো কি হব? ডবল ই, নাইবা আই, নাইবা ই এ। এটা কথা মন কৰিব যে এই যে আমি দীৰ্ঘিকাৰৰ ইংৰাজীটো লিখিলো, ডবল ই, আই, নাইবা ই এ, এইকেইটা, এই তিনিটা লিখিলো। এই তিনিটাৰ মাজত আপোনালোকে এটা কথা মনত ৰাখিব, এই তিনিটাৰ মাজত এইটোৰ ব্যৱহাৰ আটাইতকৈ বেছি আৰু এই দুটাৰ ব্যৱহাৰ একেবাৰেই কম হোৱা দেখা যায়। মনত থাকিবনে আপোনালোকৰ? যে এই যে ই, ডাবল ই, আই আৰু ই এ, এই তিনিটাৰ মাজত কোনটোৰ ব্যৱহাৰ বেছিকৈ কলো? যে ই আৰু এ, এই আখৰটোৰ ব্যৱহাৰ আচলতে বেছি হোৱা দেখা যায়। যে দীৰ্ঘ ইৰ পিছৰ আখৰটো হব কি? হস্ৰ উ। হস্ৰ উ সমান সমান কি হব? হস্ৰকাৰ। হস্ৰকাৰৰ ইংৰাজীটো হব ইউ। যে তাৰ পিছত কি হব? দীৰ্ঘ উ। দীৰ্ঘ উ সমান সমান কি হব? দীৰ্ঘকাৰ। দীৰ্ঘকাৰৰ ইংৰাজীটো হব কি? ডবল ও। যে এইকেইটা আখৰৰ পিছত আৰু আছে কি? হস্ৰ ৰি। হস্ৰ ৰি। হস্ৰ ৰি আখৰৰ হস্ৰ ৰিত কি হব? ৰি ফলা। ৰি ফলাৰ ইংৰাজীটো কি হব? আৰ আই। এটা কথা মনত ৰাখিব যে স্বৰবৰ্ণৰ সলনি কেৱল মাত্ৰ এটা আখৰ আছে যে ব্যঞ্জন বৰ্ণ ব্যৱহাৰ কৰা হয়, সেই আখৰটোৱে হল ৰিফলা। যে আমাৰ অসমীয়া স্বৰবৰ্ণৰ সলনি যে স্বৰবৰ্ণ আখৰৰ সলনি কোনটো আখৰৰ সলনি? যে যে কোনটো আখৰৰ সলনি ব্যঞ্জন বৰ্ণ ব্যৱহাৰ কৰা হয়, সেই আখৰটোৰ নামে হৈছে কি? হস্ৰ ৰি। হস্ৰ ৰিৰ বাহিৰে যিমান কেইটা ভাৱেল স্বৰবৰ্ণৰ চিন আছে, সকলোৰে ক্ষেত্ৰত কেৱল ভাৱেলেই ব্যৱহাৰ কৰা হয়। কিন্তু হস্ৰ ৰিৰ তুলনাত এটা ব্যতিক্ৰমী নিয়ম আছে। এই নিয়মটো হৈছে হস্ৰ ৰিৰ ইংৰাজী হৈছে আৰ আই। কিন্তু অইন কোনো আখৰতে কিন্তু ভাৱেলটো আমি ভাৱেল হিচাপে অৰ্থাৎ স্বৰবৰ্ণৰ চিনৰ ইংৰাজী কি? ভাৱেলেই হব। কিন্তু কেৱল হস্ৰ ৰিৰ ক্ষেত্ৰত ব্যতিক্ৰমী নিয়ম দেখা যায়।
আৰু হচৰিৰ পিছত আছে কি আখৰ? এ আখৰ। এই আখৰৰ ইংৰাজী হৈছে এ নাইবা ই। ঐ আখৰৰ ইংৰাজী, ঐতে কি হব? ঐকাৰ। ঐকাৰৰ ইংৰাজী কি হব? এ আই নাইবা উ আই। উকার, উতে হব কি? উকার। উকাৰৰ ইংৰাজী হব অ। ঔ, অতে ঔকাৰ। ঔকাৰৰ ইংৰাজী হব এ ও ইউ নাইবা এ ইউ। আপোনালোকে মন কৰিব, এইখিনি জানিলে বা মুখস্থ কৰিলে এটা সৰু ল'ৰাৰ কাৰণে যে অ ফলাৰ আখৰটোতো শিকা হল। এইটো কিন্তু এদিন যদি আপোনালোকৰ সন্তানক এদিনৰ ভিতৰত যদি ভালকৈ এই ভিডিঅ'টো দেখুৱাই, যে অইন কাৰ্টুন সমূহ নেদেখুৱাই যদি আপোনালোকে মোৰ এই ভিডিঅ'খন দেখুৱাই, তেতিয়াহ'লে আপোনাৰ সন্তানৰ ভৱিষ্যতৰ কাৰণে লাভ হ'ব। যে আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ ভাল চাই ভাল হ'ব বুলি আশা কৰি মই এটা ভিডিঅ' আপোনালোকৰ সন্তানৰ কাৰণে প্ৰস্তুত কৰিলো। আপোনালোকে পাহৰি নাযাব যে আপোনাৰ সন্তানক কেনেকৈ ডাঙৰ মানুহ বনাব, সেইটোৰ কাৰণে অলপ চিন্তা কৰিব, মনোযোগ প্ৰদান কৰিব। আপোনাৰ সন্তানক ভাল পথত নিয়াৰ কাৰণে, ভাল ভিডিঅ' সমূহ চোৱাৰ কাৰণে প্ৰস্তুতি চলাব। এই কাৰ্টুন সমূহ দেখি যে আপোনাৰ সন্তানে আচলতে একো জ্ঞান অৰ্জন কৰিব নোৱাৰে। মই সেই ভিডিঅ' সমূহৰ কথা কোৱা নাই, আপোনাৰ সন্তানৰ কথাই কৈছো। ভিডিঅ' সমূহ বনাইছে তেওঁলোকে লাভৱান হোৱাৰ কাৰণে, কিন্তু যে কাৰ্টুনৰ সলনি যদি আপোনালোকে এই ভিডিঅ' সমূহ চাবলৈ দিয়ে, তেতিয়াহ'লে আপোনাৰ সন্তান কিন্তু ভাল হ'ব।